যদি এই নদীবান্ধটো বাঢ়ি যায় জলৈ নিছে আপুনি NHPC এতিয়া নামনি অঞ্চল লখিমপুৰ ধেমাজি মাজুলী বাকী ৰাইজ শেষ হৈ যাব ঢকুৱাখানা বাকী শেষ হৈ যাব গতিকে আমি যদি সময় থাকোঁতে আমি যদি প্ৰতিবাদ নকৰোঁ তেতিয়াহ'লে আমাৰ উঠোৱা নতুন বছৰত যিসমূহ আমাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ক'ব যে ছাত্ৰ সন্থা বা অন্যান্য সংগঠনসমূহে একো নকৰিলে তেওঁলোকে একো কাম নকৰে বা প্ৰতিবাদ নকৰিলে যাৰ কাৰণে নেকি আজি শেষ হৈ গ'ল আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত যিবিলাক নদীবান্ধ আছে ভাঙি যোৱা আমি দেখিছোঁ ধ্বংসলীলা আমি দেখি আহিছোঁ গতিকে সেই কথাই আমি আশংকা কৰিছোঁ যে এই নদীবান্ধে আমাক শেষ কৰি দিব গতিকে সেই শেষ কৰি দিবৰ কাৰণে নিদিবৰ কাৰণে সেই আশংকা কৰাৰ কাৰণে আমি সকলো ওলাই আহিছোঁ গতিকে প্ৰশাসনে এবাৰ অনুভৱ কৰিব লাগিব আজি বছৰেকৰ বিহুৰ দিনাখন আমি সদৌ ছাত্ৰ সন্থা অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ আমাৰ ঘৰ আছে আমাৰ নিজৰ ঘৰ আছে আমি পৰিয়ালৰ লগত আজি আমি এই উদযাপন কৰিব লাগিছিলে বিহু আমি তুলসীৰ তলত আমি বিহু পাতিব লাগিছিল আমি চাকি বন্তি জ্বলাব লাগিছিল কিন্তু আজি দুৰ্ভাগ্য কথা যে আমি আজি ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এগৰাকী এই গণতান্ত্ৰিক আন্দোলনৰ মাজেৰে যোৱা এগৰাকী ব্যক্তি যিহেতু আপুনি চৰকাৰৰ প্ৰতিনিধি হিচাপে ইয়াত আজি উপস্থিত হৈছে সেইকাৰণে আপুনি ক'ব লাগিব আমি যে এগৰাকী ব্যক্তি বুলি কয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কিন্তু গণতান্ত্ৰিক আন্দোলনত তেওঁ মূল্য দিব নিবিচাৰে নিদিয়ে তেওঁ কেৱল মানে চৰি বাল্যবীৰ পক্ষত থাকি আৰু এটা দুৰ্ভাগ্যজনক কথা যে যি সময়ত আমাৰ পুলিচ বিষয়াসকল লখিমপুৰ পুলিচ প্ৰশাসন ৰাইজৰ সুৰক্ষাত থাকিব লাগিছিল এই সময়ত কিন্তু আজি বাল্যবীৰ পক্ষত থাকি সুৰক্ষা প্ৰদান কৰি পেলাই NHPCলৈ সামগ্ৰী কঢ়িয়াই দিছে এইটো কিন্তু দুৰ্ভাগ্যজনক কথা আৰু বিভিন্ন সময়ত আমাক ভাবুকি দিছে যে আন্দোলন কৰিলে আমাক তেওঁলোকে ভাবুকি দিছে কিন্তু এই কথাটো আপুনি চিন্তা চৰ্চা কৰিব গতিকে এই কথা হ'ব নোৱাৰে যে ইয়াতে থাকক আপুনি জিলা উপায়ুক্তৰ লগত